বিভিন্ন কম্পিটিটিভ এক্সামত এভাৰেজৰ ওপৰত অহা দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল প্ৰিজাম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আহক আমি এটা প্ৰবলেম চাও SSC 2015 ত অহা প্ৰবলেমটো A batsman makes a score of 87 runs in 17th innings এজন ব্যাটসম্যানে কিমান কৰিছে 87 রান কৰিছে 17 নম্বৰ ইনিংছটোত and does increase his average by 3 17 নম্বৰ ইনিংছটোত 87 রান কৰাৰ পিছত তেওঁৰ রান মানে কি রান এভাৰেজ ৰানটো কি হৈছে বাঢ়িছে কিমান 3 বাঢ়িছে 16 নম্বৰত যিমান আছিল তাতকে 16 নম্বৰত যদি 30 আছিল তাতকে 3 বাঢ়িছে 33 হৈছে 40 আছিল 43 হৈছে মানে 16 নম্বৰত যদি 40 আছিল এভাৰেজ 17 নম্বৰ খেলাৰ পিছত 87 টু প্লাস হোৱাৰ পিছত কিমান হ'ল মানে 3 বাঢ়ি গ'ল ফাইন্ড দি এভাৰেজ অফ 17th ইনিংছৰ পিছত মানে এভাৰেজটো কিমান 17 নম্বৰ খেলাৰ পিছত এভাৰেজটো কিমান গতিকে দিয়া আছে আমাক গতিকে এটা ধৰি লম let the average of 16 innings but average of 16 innings average of 16 innings আমি x বলি লৈছো 16 innings মানে first 16 innings or average আমি x বলি লৈছো average run of average run of 16 innings গতিকে sum of 16 innings sum of 16 innings run কিমান হ'ব 16 into x 16x hobo ever like total run 16 innings etia 17 innings khelar pisot kiman bahile average run after 17 innings after 17 innings of pisot কিমান রান হল এভারেজ রান কিমান বাঢ়ি x plus 3 বাঢ়িল এভারেজ রান 17 নম্বৰ খেলাৰ পিছত x plus 3 হল যিমান আছিল হল যিমান আছিল তাতকে 3 বাঢ়িল এতিয়া আমি যদি ইয়াৰ 16 নম্বৰ ইনিংছৰ পিছত টোটাল 16টা ইনিংছ খেলাৰ পিছত টোটাল 16x 17 নম্বৰ ইনিংছত আমাৰ কিমান দিয়া আছে 87 রান বুলি দিয়া আছে 17 নম্বৰ ইনিংছত 87 তাৰমানে আমি এটো কি পালো টোটাল 17টা ইনিংছৰ টোটাল রান পালো এটো আমি কেনে কৰিব পাৰো 17টা ইনিংছৰ এভাৰেজ 17 নম্বৰ ইনিংছৰ এভাৰেজ কিমান হ'ল x plus 3 into 17 মানে কিমান হ'ল 17টা ইনিংছৰ average sorry total গতিকে এটো 17টা ইনিংছৰ টোটাল এটো 17টা ইনিংছৰ টোটাল এটা ইকুয়াল হ'ব নিশ্চয় বুজি পাইছে এটো কি হ'ল এটো x plus 3 টু এভাৰেজ কি হ'ল 17টা ইনিংছৰ 17 ইনিংছৰ এভাৰেজ ইনটু 17 মানে 17 ইনিংছৰ টোটাল গতিকে এটো আমি ইকুয়েশনটো লিখিলো সমীকৰণটো লিখিলো তাৰ পিছত আমি এটো যদি 16x plus আমি plus 87 লিখিলো 17 into x 17x plus 14 গুণ এটা 51 so এটো আমি ইফালে লৈ গলো 87 কি ইফালে লিখিলো x তো আমি যাতে পজিটিভ হয় ধনাত্মক ইফালে আনিলে হ'ব কিন্তু 87 into 51 ইফালে আনিলে প্লাস আছে মাইনাস 51 তাৰ পিছত 17x minus 16x এটো প্লাস টু ইফালে লৈ গলে minus 16x গতিকে এটো কিমান হ'ব 6 আতৰ গুণ 6 আৰু 8 ৰ 5 গুণ 3
17x or 16x গুণ x তাহলে x মানে আমার কি পালো 16টা ইনিংসৰ এভারেজ পালো প্রথম 16টা ইনিংসৰ এভারেজ পালো এটা আমাক কি কৈছে 17 নম্বৰ 17টা ইনিংসৰ এভারেজ মানে 17 নম্বৰ খেলাৰ পিছত গতিকে সেই এভারেজটো কিমান x + 3 গতিকে আমাৰ যেটো উলিয়াব লাগে 17 ইনিংস এভারেজ মানে এভারেজ অফ 17 ইনিংস গতিকে আমাৰ এভারেজ of 17 innings or কিমান হ'ব of 17 innings x plus 3 x মানে 36 plus 3 গতিকে কি হ'ব 39 হ'ব গতিকে আমাৰ आंसर কি হ'ব 39 গতিকে আমি ইকুয়েশন এস্টাবলিশ কৰাৰ কথা আমাৰ আমি যেতিয়া প্ৰেক্টিস কৰিম আমি এইবিলাক লিখা আমি এক্সামত এইবিলাক লিখাৰ কোৱেশ্চন নাই আমি ডাইৰেক্ট ইকুয়েশন টু সাম তাৰ পিছত আমি কৰি যাম এইবাৰ এভাৰেজৰ আনলাইক কোৱেশ্চন চাব এসএসসি 2015 চনত অহা average income of A and B is rupees 200 and average income of C and D is rupees 250 the average income of A B C and D is গতিকে A B C D average income to লাগে মানে A কিহৰ average income দিয়া আছে A B এর average income দিয়া আছে 200 টকা তাৰ পিছত C D average income দিয়া আছে 250 টকা আৰু এটা উলিয়াব লাগে কি A B C D এর average income গতিকে A B A আৰু B এর average income দিয়া আছে আমি A B income to A বুলি ধৰিলো B income to B বুলি ধৰিলো ধৰিলে তাৰ average income কি দিয়া আছে rupees 200 দিয়া আছে গতিকে A আৰু B ৰ আমাৰ যেটো ইনকাম হ'ব টোটাল ইনকাম এটো A ৰ ইনকাম B ৰ ইনকাম 2 into এটো কি হ'ব rupees 2 into 200 মানে এটো হ'ব 400 হল এটা কি দিয়া আছে C আৰু D এভারেজ ইনকাম C ইনকাম C বুলি কৈছো D ইনকাম D বুলি কৈছো এটো কিমান দিয়া আছে rupees 250 বুলি দিয়া আছে গতিকে এটো কি হ'ব C plus D C income plus D income total কিমান হ'ব rupees 2 into 250 তাৰ মানে এটো কিমান হ'ব rupees 500 A আৰু B income total income 400 and B C আৰু D total income rupees 500 এতিয়া আমাক কি উলিয়াব দিছে A B C আৰু D এভারেজ ইনকাম যেটো প্রত্যেকটা আমি ইনকাম A ইনকাম A বুলি কৈছো B ইনকাম B C ইনকাম C আৰু D ইনকাম D বুলি কোৱা হৈছে তাক কিহেৰে ডিভাইড কৰিছো 4 এ ডিভাইড কৰিছো কৰাৰ পিছত আমি এভারেজ পাম এতিয়া A plus B মানে আমি পাইছো 400 পিস টু সিম্বল লিখা নাই আৰু C plus D মানে পাইছো আমি 500 ডিভাইডেড বাই 4 গতিকে এটো কিমান 900 ক 4 এ ডিভাইড কৰিলে কিমান হ'ব 4 গুণ 8 তাৰ পিছত কিমান হ'ব 4 গুণ 8 1 10 4 গুণ 8 2 20 4 5 গুণ 20 rupees 225 গতিকে আমাৰ অপচনটো কোনটো হ'ব rupees 225 এটা একেবাৰে সহজ আমি ABCD A to লৈছো A ইনকাম B to B ইনকাম C to C ইনকাম আৰু D to D ইনকাম লৈছো ইয়াতে এবাৰ এভাৰেজৰ আনটা কোৱেশ্চন চাব এবাৰ এভাৰেজৰ আনটা কোৱেশ্চন চাব SSC 2013 চনত অহা the average of the class of 20 boys is 12 year এটা ক্লাসৰ 20 জন লৰাৰ বয়স average বয়স মানে গড় বয়স কিমান 12 বছৰ what will be the average age of class গোটেই ক্লাসটোৰ average age কিমান এটো দিছে if 5 new boys join the class 5 জন নতুন যদি লৰা ক্লাসত যোগদান কৰে ক্লাসত আহে যদি where
whose average age is 7 years. সেই বাকি 5 জন যি লৰা আহিছে সিহঁতৰ এভাৰেজ কিমান 7 বছৰ আৰু আগৰ 20 জনৰ কিমান হৈ আছে 12 বছৰ গতিকে 20 জনৰ যদি 12 বছৰ হয় গতিকে টোটাল এজ আমি কি আমাক গতে ওভাৰঅল ক্লাছটো 20 আৰু কিমান জন আহি 5 জন আহি মানে 25 জনৰ আমাৰ এভাৰেজ এজ উলিয়াব লাগে এটা টোটাল এজ অফ কিমান 20 বয়স যদি আমি কৰো 20 বয়সৰ পৰা কৰি কি হ'ব আমাৰ এভাৰেজ ইনটু এভাৰেজ মানে কিমান আছে 12 ইনটু নাম্বার অফ বয়স মানে যিমান আছে এভাৰেজ তাকে লৰা কিমান আছে হেতুৰে পূৰণ কৰিলে মুঠ বয়সটো ওলাব কিমান 12 গুণ 24 240 বছৰ ওলাব মানে 20 জন স্টুডেন্ট or 20 জন লৰাৰ মুঠ বয়স কিমান হ'ল 240 বছৰ এতিয়া টোটাল এজ অফ নতুনকে যে জয়েন কৰিছে 5 বয়স কিমান হ'ব ইহঁতৰ 5 জনৰ আমাৰ এভাৰেজ এজ কিমান 7 বছৰ গতিকে 7 পূৰণ কেইজনৰ 5 জনৰ এভাৰেজত পাছে আমি সংখ্যাৰে পূৰণ কৰিলে কি পাম যিমান জন থাকে হেতুৰে পূৰণ কৰিলে আমি টোটাল পাম টোটাল এজ গতিকে 5 5 2 35 বছৰ গতিকে টোটাল এজ অফ আমাৰ কিমান 20 plus 5 25 বয়স কিমান হ'ব আমাৰ এইটো যদি যোগ কৰো এইটো 5 7 2 2 to 75 years হ'ব টোটাল 25 জনৰ বয়স এতিয়া আমাক কি উলিয়াব দিছে সেই টোটাল 25 জনৰ এভাৰেজ উলিয়াব দিছে গতিকে টোটাল 25 জনৰ এভাৰেজ উলিয়াব লাগিলে গতিকে আমাৰ ৰিকোয়াৰ্ড যিটো এভাৰেজ আমাক উলিয়াব যায় এভাৰেজ যিটো সেইটো যদি আমি উলিয়াও কি হ'ব টোটাল যিমান 25 জনৰ বয়স হৰণ কিমানৰে যিমান জন স্টুডেন্ট আছে যিমান জন বয়জ আছে লৰা আছে 25 গতিকে 25 এৰে এইটো একবাৰ 27 2 25 25 11 গতিকে হ'ব 11 বছৰ হ'ব এই 25 জনৰ মানে গোটেই ক্লাছৰ বয়স what will be the average of the age of the class গতিকে 20 এটো হ'ব কিমান 11 years মানে আমাৰ অপচন হ'ব B2 নিশ্চয় বুজি পাইছে কিবা এইখিনি যদি কিবা থাকে আপোনালোকৰ আমাক কমেন্ট কৰি জনাব আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ